আজি উৰুকা আৰু আমি খানা চলি আছে আমাৰ আপোনালোকে কালি ভিডিঅ'টো দেখিছে চাগে আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগে আগে সকলোৱে একেলগে মিলি জুলি কৈ দিব লগ জয় শ্ৰী গণেশ আৰু আমাৰ আজি ভিডিঅ'টো আপোনালোকে দেখিব ধুনীয়াকৈ আমি খানা খাম আৰু সকলোৱে একেলগে মিলি জুলি আৰু লগতে কি কি বস্তু খাওয়া হ'ব মুৰ্গী আছে লোকেল মুৰ্গী লগতে গাহৰিও আছে কাটি আছে বাৰু আপোনালোকে চাব পাৰে এইফালে এয়া লোকেল মুৰ্গী বহুতখিনি মুৰ্গী আনা হৈছে মানে এইবিলাক যিয়ে গাহৰি নাখায় তেওঁলোকৰ কাৰণে মুৰ্গী এয়া ধুনীয়াকৈ এইফালে খাচাও আছে ইয়াক খাচা বুলি কিনে কোৱা হয় এয়া গণেশ কাই এটা কিবা কৰি আছে আৰু মাৰি আছে আৰু এইফালে গাহৰিটো ধুনীয়াকৈ পকা ধুনীয়া হেৰি কৰা হ'ল আৰু এয়া এইফালে গাহৰিটো আমি ধুনীয়াকৈ হেৰি কৰি থকা হৈছে কাটি থকা হৈছে মানে চাফা কৰি থকা হৈছে আৰু অলপ পাছতে কাটা হ'ব কলপাত অনা হৈছে ধুনীয়া আৰু এইফালে গৰম পানী আৰু এইফালে খুকুৰি চুকুৰি পুৰি আছে চবেই মানে গাহৰি কাট পাইছে আৰু এইফালে মুৰ্গী চাফা কৰা প্ৰক্ৰিয়া চলি আছে আৰু আনিছে এটা খাচাত ধুনীয়া মুৰ্গী লৈ কিনে আহিছে এইফালে বুজিছে এইফালে এই আৰু আনিছে ৰাঙা টেকেৰা এইবিলাক এইটা বোকা টেকেৰা চৰে এইবিলাক শুয়ে আছে এইফালে তাৰনিকা কালি ভিডিঅ'টো চাইছেনে কালি ধুনীয়া উৰুকাৰ প্ৰস্তুতি চলিছিল নহয় কালি চোৱা নাই আচ্ছা বিজি আছিল বাৰু কিবা কয় হেৰি আমাৰ মুনুকো অলপমান এয়া হেৰি কৰি লওঁ কভাৰ কৰি লওঁ তাৰপাছত হেৰি আজিও বনাই আছো আজি মেইন উৰুকা কালি মানে প্ৰস্তুতি আছিল প্ৰস্তুতি বুলি কিনে দিয়া হৈছে উৰুকাৰ প্ৰস্তুতি ভোগালীৰ প্ৰস্তুতি বুলি সেনেকুৱাকৈ আপুনি ইউটিউবত চাব আৰু লগতে এই আপুনিও আছে কালি ভিডিঅ'টোত ধুনীয়া কোনো ভোগালী বিহুৰ শুভেচ্ছা জনাই দিয়া শুভেচ্ছা জনালো ক নকয় বোলে ঠিক আছে এতিয়া এয়া মুৰ্গী জেঠা কিবা এটা এইফালে ইফালে এটা চাচা আমাৰ জেঠাই মুৰ্গী হেৰি কৰি আছে ৰাঙা টেকেৰা ওলাও আৰু আপোনালোকক জনাও ভিডিঅ'টো অলপ দীঘলীয়া হ'ব দেই আজিৰ ভিডিঅ'টো মানে এইটো যে দেখাই আছো আপোনালোকক এয়া মুৰ্গী ওলাই আছে এইবিলাক মানে যিবিলাকে গাহৰি নাখায় তেওঁলোকৰ কাৰণে মুৰ্গী এয়া মাৰি কিনে পেলাই দিলে আৰু ধুনীয়াকৈ মানে পেলাই দিয়া নাই আৰু মানে মাৰি কিনে থৈ দিলে আৰু বাকী তোহা অহা নাই ইউটিউবত আহিবি নাই এইফালে দে কিবা কয় এনেচোন ভিডিঅ'বিলাক চাই থাকা তোহা কালি দেখা পাইছে নাই আজি উৰুকাৰ অসমবাসী ৰাইজক কিবা শুভেচ্ছা দিয়া অসমবাসী ৰাইজলৈ শুভেচ্ছা জনালো কোৱা অলপ জোৰে কোৱা দে ইফালে হেই তোৰ আৰু ভিডিঅ' টাইমত দিলে নকৰিম নহয় নহ'লে কাটি দিম দুঘণ্টা অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালো কোৱা চবে একেলগে ধন্যবাদ কোৱা আজি আমি খানা খাম ক গাহৰি কাটি আছে দে নমস্কাৰ এইফালে চোনা কিবা এটা ক'ব নেকি কেনেকুৱা লাগিছে ভাল লাগছে এইটোও ভাল লাগছে কি দিকৰা এটা ৰায়াল নহয় ৰেড মুৰ্গা আছিল ৰেটৰ পৰা হোৱাইট হৈ গ'ল নেকি
আৰু ইয়াৰ নেশ্যনেল কেনেকুৱা লাগছে ইয়াৰ বিয়াত খুৱাব লাগিব ইংকা নিচিনা মুৰ্গী কেনেকা দিবি কেনেকা দিবি ভাই আচৰিত ধৰণৰ মুৰ্গী দে এতিয়া এইফালে গাহৰি পুৰা দি থকা হৈছে আৰু বন্ধুসকল এয়া চাওক ধুনীয়াকে গাছত এয়া বান্ধি আছে এনেকুৱাকে এয়া যোৱা বছৰৰ হয় আৰু নতুনকে মানে টেঙল তোলাই কেনে বান্ধি থাকে আৰু গাছে গাছে প্ৰতিটা তামোল গাছত বা যিকোনো ভাল ভাল গাছত এনেকুৱাকে বান্ধি দিয়ে আৰু হয় না কা এয়া ভোগালী বিহু দিনাখনে এনেকুৱাকে বান্ধা হয় চাওকচোন প্ৰত্যেক বছৰে মানে ইয়াত সম্পূৰ্ণ মানে ফল হয় আৰু পৰম্পৰা এইটো কিন্তু দেখা নাযায় মানে এয়া চাওক এয়া হল যোৱা বছৰৰ এয়া নতুনকে টেঙল দি বান্ধি আছে পূৰ্বৰ পৰা এইবিলাক চলি আছে আমাৰ সমাজত হয় এইবিলাক এনেকুৱাকে চলি থাকিলে ভাল আৰু জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকো শিকিব তাকেতো মানে এইখিনি থলুৱা বস্তুখিনি এই মানে মানুহে যেতিয়া দেখিব ভাল পাব অবভিয়াছলি হয়নে ফলবিলাক ভালকে ধৰে বোলে শুনিছো আমি পুৰণি মানুহৰ পৰা এয়া বাৰু এয়া তামোল গাছ বাৰু চাৰিওফালে তামোল গাছে দেখা পাই আছে বা এনেকুৱা আৰু এই কাঠল গাছডালতো ধুনীয়াকে বান্ধি দিব সেনেকুৱা নিচিনা হয় না ফল-মূল গছবিলাকত মানে ফল ধৰা গছবিলাকত বান্ধা হয় আৰু ফলবিলাক ভালকে লাগে বুলি পূৰ্বপুৰুষৰ লোকসকলে কয় হয় 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 মানে আগৰ বুঢ়া বুঢ়ীৰ পৰা শুনিছো আমি সেইবিলাক সেইকাৰণে বৰ্তমানে আমি সেইবিলাক কৰি আছো আৰু ভৱিষ্যতে এনেকুৱাকে কৰি থাকিলে ল'ৰা ছোৱালীবিলাকো শিকিব পাৰিব আৰু সেইটোৱে আৰু এয়া দেখিলে বন্ধুসকল এটা নতুন এটা টপিক এটা আপোনালোকৰ মাজত দেখাব চেষ্টা কৰিলোঁ আৰু আপোনালোকে মানে এটা পৰম্পৰা মানে এয়া চাওক এয়া হ'ল আগৰ বছৰৰ পাছত মানে ইটো যোৱা বছৰৰ তাতকে পুৰণি হ'ল ইটো তাতকে ওপৰত ৰাখিছে ইটো তলত পিন্ধোৱা নাই তাৰমানে মানে ইটো হ'ল 2 বছৰ মানে আগৰ ইটো 1 বছৰ আগৰ ইটো ইবাৰৰ চাইছেনে আপোনালোকে ভালকে উপলব্ধি কৰিছে নাই মানে ইয়াৰ তলত কিন্তু ইটো বান্ধা নাই তো সেয়াই বহুতখিনি পৰম্পৰা ৰীতি নীতি বা এনেকুৱাকে মানে সেনেকুৱাকে চলে সমাজখন আৰু এনেকৈ সমাজখন চলিবই লাগিব দিয়কচোন আৰু এনেকৈ সমাজখন চলাৰ লগে লগে ভালো লাগে মই দেখি কিনে মানে মই মানে খোজকাঢ়ি আছিলোঁ ইফালে মানে আহিছিলোঁ মানে কিবা কামৰ কাৰণে খপককৈ দেখা পাই কিনে মানে মনটো ভাল লাগি গ'ল মই ভিডিঅ'টো নকৰাকৈ থাকিব নোৱাৰিলোঁ আৰু আপোনালোকেও চাব আৰু আমাৰ ৰাভা ট্ৰেডিশ্যনেল আমাৰ ৰাভা কালচাৰেল যিখিনি আমাৰ হেৰি আছে পৰম্পৰাগত নিয়মখিনি আছে ধন্যবাদ আৰু ভিডিঅ'টো আগবাঢ়ি আছে বাৰু এতিয়া খানাটো খাবই লাগিব খানা খোৱাৰ ভিডিঅ' আপোনালোকে দেখি থাকিব আৰু ইয়াতে মাংস ভাগাব আৰু সকলোকে ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনালোকৰ পৰিয়ালবৰ্গলৈকেও আৰু আপোনালোকেও আৰু যিয়ে ভিডিঅ'টো চাই আছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লগতে ফেচবুকৰ পৰা যদি চাই আছে ফলোইং কৰিব এইফালে আমাৰ গোটাই বুঢ়ী সন্তা আৰু সন্তা ধুনীয়াকৈ তামোল কাটি আছে দেখিছে চাগে ইমান ধুনীয়াকৈ তামোল কাটি আছে ভোগালী বিহু উপলক্ষে
একে মাথাই খুঁজে গেছে আৰু আমাৰ ইফালে কমলাকা আছে কেনেকুৱা অনুভৱ আমাৰ এই বিশাল আয়োজন আমাৰ দাদাৰে মানে অৰ্ধাংগিনী আৰু কেনেকুৱা দাদা সকলোৱে লগ লাগি খাব ভাল লাগব আৰু সকলোৱে একতাৰ এনাল ধৰি বান খাব বছৰত এবাৰ খাই সকলোৱে লগ লাগে সকলোৱে মিলি জুলি খাবৰ কাৰণে ভাল লাগব আৰু ভাল লাগব ৰাতিপুৱাৰ পৰা খাই আছে নিচা লাগছে ডাইৰেক্ট ইউটিউবত যাই আছে লাইভ হৈ আছে পাৰে আৰু হিংকক দে মানে কি মানে তুই মানে কমলাকাক ইমান বেয়া পোৱা না তুই অবু মই বাৰু বুকো পাপাং বাৰু অলপ বুক লৈ যাং ৰ তুই কমলাকাক ইমান বেয়া পোৱা তুই হা বাপাই ইমান খাবা ভাল আৰু কি বেয়া পায় কমলা নহলে আৰু এতিয়া আমাৰ মাইনা কি হল আমাৰ না পিছত মিলাম নেকি মনত না আৰু এয়া বন্ধুসকল দেখি আছে গাহৰি চাটনি ভগাই আছে আৰু মানে প্ৰত্যেকজন ব্যক্তিৰ কাৰণে এয়া দোনা হয় সৰু সৰু দোনা আৰু ইফালেও আছে ভগাই আছে আৰু আপোনালোকে চাওকচোন এবাৰ সেইফালে ভগাই ইমান ধুনীয়াকে এনেকা শাৰী শাৰীকে আছে আৰু এনেকৈ চবৰ আমাৰ ৰাইজক শুভেচ্ছা জনাইছোঁ বিহু বুলি অসম ৰাইজকে তাৰপিছত আমাৰ এতিয়া খানাটো হ'ব অলপ পিছত মানে আমাৰ এই বিতৰণ হৈ আছে এইফালে লোকেল মুৰ্গী লগতে আছে আমাৰ গাহৰি গাহৰি আৰু লোকেল মাংসই গাহৰি নাখাওঁ তাৰপিছত মাছ থাকে এয়া এইফালে লোকেল মুৰ্গী আৰু এইফালে গাহৰি আৰু এইফালে আছে বিয়াৰ তাৰপিছত আমাৰ গাঁৱৰ হিচাপত আমাৰ এইটোৱে আৰু বেষ্ট মানে এইটো লোকেল যিটো LPG বুলি কয় মানে লোকেল পিয়ৰ মানে এইটো কি কোৱা হয় এইটো LPG বুলি কয় মানে আমাৰ মানে পিয়ৰ আমাৰ যোনটো ভাষাত ফুটিকামত বুলি কিনে কোৱা হয় যেনিবা আমাৰ গাঁৱৰ এইটো আৰু পিয়ৰ ফুটিকামত ঘৰত বনোৱা এইবিলাক কোনো আমাৰ বিক্ৰীৰ বাবে চাপ্লাইৰ বাবে নহয় অলপমান জোৰেকে ক'লে ভাল হয় ঘৰত বনোৱা আমাৰ হয় নাই এই বাবু মাম খাইছা সঁচা নাম মিছা খা 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 ইনো মমো ইনো দিছে ইমান মাগুলা খাব লাগছে দেখিছে নাই এয়া খানা খোৱা হৈ গ'ল ৰাইজ ধুনীয়াকে সকলোৱে খানা খাই আছে আৰু ভাগ বতৰাও আমাৰ ইফালে হৈয়াও আছে চলিও আছে এয়া কাৰ কি আছে কি নাই এনেকুৱাকে সুদা পোচা হুচলি আছে বন্ধুসকল আমাৰ ভাত মাংস সকলোৱে ভগাই আছে মানে যিবিলাকে খোৱা নাই আৰু এয়া আমাৰ সমগ্ৰ জনতা আমাৰ গয়া ৰাইজৰ সকলো প্ৰাণীবৃন্দ আছে মানে প্ৰাণী নহয় আই মাতৃ এইফালে খাৰ খোৱা যিবা ওলাই কিবা আমার কিয়ান বাবু আছে এইফালে খুজ বাবুর কিয়ান বাবু আর এইফালে আপনার মা কেনেকুৱা লাগছে আজি খাই কিনে ভালে লাগছে না নাযাং ক এই কিয়ান বাবুর মা আর এইফালে জানমনি ইটা এইফালে অমস্কা থাকাই আছা দে ও তোক নুঠোৱাৰ কাৰণে ভিডিঅ' নুঠোৱাৰ কাৰণে বেয়া পাইছা দে অসমবাসী ৰাইজক কিবা কৈ দিয়া এটা আমি আজি ভোগালী বিহু ইমান ফূৰ্তি কৰি খাইছো আজি কিন্তু বাজা নাহে নাই দে আৰু সেইটো আমাৰ হ'ল আৰু কিমান ফূৰ্তি কৰি হয়
মোকে খং উঠি আছে বাজনা নহৰ কাৰণে